আজি আমি মন্দিৰ সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত আমি জাহৰপাম অনন্য প্ৰভা একাডেমীত এখন ইফতাৰ মেহফিলৰ আয়োজন কৰিছোঁ। এই ইফতাৰ মেহফিলত আমাৰ বৰপেটা প্ৰাক্তন সাংসদ সন্মানীয় আব্দুল খালেক ডাঙৰীয়া আহি আমাক সকাহ দিছে আৰু আমাৰ ইয়াতে বহুত আমাৰ মন্দিৰ সমষ্টিৰ যুৱ কংগ্ৰেছীসকলে আহি আমাক সহায় কৰিছে আৰু ইয়াৰ স্থানীয় ৰাইজ আৰু কংগ্ৰেছৰ সকলো ৰাইজে আমাক যিমানখিনি সহায় সহযোগিতা কৰিছে, আহি আমাক যেনেকুৱা উৎসাহ দিছে, আমি সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা ইফতাৰ মেহফিলৰ জৰিয়তে আমি বিশ্ববাসীলৈ শান্তি আৰু সম্প্ৰীতিৰ কামনা কৰিছোঁ। সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত আমি জাহৰপামত অনন্য প্ৰভা একাডেমীত আজি ইফতাৰ মেহফিল অনুষ্ঠিত কৰিছোঁ। এই ইফতাৰ মেহফিলত আজি আমাৰ সমগ্ৰ সমষ্টিত নতুনকৈ মন্দিয়া সমষ্টিৰ সমগ্ৰ যুৱ কংগ্ৰেছীসকল উপস্থিত হৈছে, কংগ্ৰেছ প্ৰেমী ৰাইজসকল উপস্থিত হৈছে, বিভিন্ন দল সংগঠনৰ আমাৰ বিভিন্ন উইংছৰ সভাপতি সম্পাদককে ধৰি সকলোকে আজি অনুষ্ঠিত আহিছিলে এই অনুষ্ঠানত। তো লগতে যি জাহৰপামবাসীত ইয়াতে আমি আগতে দেখিছিলোঁ যে এনেকুৱা এটা যিকোনো দলীয় অনুষ্ঠান কোনোদিনো জাহৰপামত তেনেকৈ পতা নহৈছিলে। তো আমাৰ উদ্দেশ্য এইটোৱে যে জাহৰপামবাসীসকললৈ আমি ধন্যবাদ জনাইছোঁ, তেখেতসকলে ইমান উৎসাহ উদ্দীপনা আৰু আগ্ৰহেৰে আমাক আঁকোৱালি লৈছে আৰু যুৱ কংগ্ৰেছীসকলক ইমানখিনি সহায় সহযোগিতা আগবঢ়াইছে। মই চিৰকৃতজ্ঞ জাহৰপামবাসী। মই এজন জনীয়াবাসীৰ বাসিন্দা হিচাপে মই ইয়াৰে ল'ৰা, গতিকে মই চিৰকৃতজ্ঞ হৈ থাকিম। বিশেষকৈ সাংবাদিক বন্ধুসকল, আপোনালোকক ধন্যবাদ জনাম। আপোনালোকে চাইছে ইয়াতে ইমানখিনি মানুহৰ যি সমাগম হৈছে, আমি ভবাতকৈ বেছি মানুহ হৈছে, সেইকাৰণে আমি বহুত ভালো লাগিছে যে মানুহৰ যি উৎসাহ উদ্দীপনা, আমাৰ কংগ্ৰেছৰ প্ৰতি যিখিনি মৰম স্নেহ ভাল পোৱা সেইখিনি দেখাইছে। মই সকলোকে ধন্যবাদ জনাইছোঁ, বিশেষকৈ আপোনালোককো ধন্যবাদ জনাইছোঁ। তীব্ৰ গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি অত্যাচাৰী শাসন, এই শাসনক মই তীব্ৰ গৰিহণা দিছোঁ আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক যেনেকুৱাকে ভৰিৰে মোহাৰিব বিচাৰিছে, সেইটো কেতিয়াও গ্ৰাহ্য কৰা নহ'ব। যুৱ কংগ্ৰেছীসকলে আমি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ পৰা তীব্ৰ গৰিহণা দিয়া হৈছে, বাইপত্ৰ আমি এইটো গৰিহণা দিছোঁ আৰু যিমানখিনি প্ৰটেষ্ট কৰিব লাগে কৰিছোঁ। বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তেও আমি প্ৰটেষ্ট কৰিছোঁ আৰু এইটো আমি সকলোৱে নট অনলি যুৱ কংগ্ৰেছ, প্ৰত্যেকটো সংগঠনে এইটো গৰিহণা দিছে আৰু মই ভাবোঁ অসমৰ ৰাইজেও এইটো গৰিহণা দিছে আৰু দিব। আজি সমষ্টি লেভেল আমি সমূহীয়া ইফতাৰ মেহফিলৰ আয়োজন কৰিছিলোঁ আৰু এই সমূহীয়া ইফতাৰ মেহফিলত আমাৰ মন্দিয়া সমষ্টিৰ সমূহ ৰাইজৰ যি সহায় সহযোগিতা লৈ আমি আজিৰ এই ইফতাৰ মেহফিল ইতিমধ্যে আনুষ্ঠানিকভাৱে সমাপন কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই বিশেষকৈ আমাৰ জাহৰপাম অঞ্চলৰ যিসকল ৰাইজে আমাৰ লগত সহায় সহযোগিতা কৰিলে, অনাগত দিনত এখেতসকলৰ যি সহায় সহযোগিতা আমি লৈ অনাগত দিনত সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতিৰ নেতৃত্বত আমি মন্দিয়া সমষ্টিত যুৱ কংগ্ৰেছৰ যি ভেটি মজবুত কৰাৰ কাৰণে আমি আগবাঢ়ি যাম আৰু আজিৰ এই সমূহীয়া ইফতাৰ মেহফিলৰ জৰিয়তে গোটেই বিশ্ববাসীলৈ আমি সমূহীয়া মোনাজাত ইয়াতে হৈছে, দোৱা হৈছে, যাতে বিশ্ববাসীয়ে আজিৰ এই ইফতাৰ মেহফিলৰ পৰা এটা বাৰ্তা দিব বিচাৰিছোঁ যে গোটেই বিশ্ববাসীয়ে যাতে আমাৰ যি বিশ্বত যি শান্তি বৰ্তাই যাতে আমি সকলোৱে মিলা প্ৰীতিভাৱে বসবাস কৰিব পাৰোঁ, তাৰ বাবে আমি কামনা কৰিছোঁ।